2024 চনত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱক লৈ ব্যাপক প্ৰস্তুতি চলিছে বিদ্যালয়সমূহত। ব্যস্ততা বাঢ়িছে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলৰ মাজত। আৰু মই উপস্থিত আছোঁ ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ যি 302 নং কুমুৰী প্ৰাথমিক বিদ্যালয়ত। আৰু ইয়াতে গুণোৎসৱক লৈ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ যি প্ৰাতঃসভা ইতিমধ্যে সম্পন্ন হৈছে বিদ্যালয়খনত। এনেদৰে শিক্ষকসকলে যথেষ্ট আপ্ৰাণ চেষ্টা চলাইছে বিদ্যালয়খন যাতে ভাল রেজাল্ট কৰিব পাৰে। আৰু উল্লেখনীয় বিষয় যে যোৱাবেলি কিন্তু এইখন বিদ্যালয় A+ পাবলৈ সক্ষম হৈছিল। আৰু তাৰ পিছতো কিন্তু এইখন বিদ্যালয় সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে। আমি দেখুৱালোঁ ইয়াত ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ এখন বিদ্যালয়ৰ গুণোৎসৱৰ প্ৰস্তুতি। আৰু দেখিবলৈ পোৱা গৈছে যে ব্যস্ততা সীমাহীন ব্যস্ততাত চলিছে এইসকল ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত। কিয়নো অহাকালিৰ পৰা অৰ্থাৎ 9 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈকে চলিব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ। আৰু 13খনকৈ জিলাক সামৰি ল'ব এই গুণোৎসৱে। আমি কিছু পৰিৱেশ দেখুৱালৈ এইখন বিদ্যালয়ৰ পৰা। আৰু স্বাধীনতাৰ পূৰ্বৰ এইখন বিদ্যালয় 1907 চনতে স্থাপিত হৈছিল। গুণোৎসৱক লৈ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱক লৈ ব্যাপক প্ৰস্তুতি চলাইছে। আপুনি দেখুৱালে নিজে যথেষ্ট চেষ্টা কৰিছে আপোনালোকে ভাল ৰেজাল্ট কৰিব লাগে। কেনেকুৱা লাগিছে আৰু কি প্ৰস্তুতি চলাইছে? হয়, আমি আশাবাদী যে মানে অন্য বছৰৰ দৰেও এইবেলিও আমি যে আগন্তুক হ'ব লগা গুণোৎসৱত আমি A+ পাম বুলি আশাবাদী। আপোনালোকে গম পাইছে কিজানি আমাৰ লিখাও আছে যিমানবাৰ গুণোৎসৱ আমাৰ স্কুলত অনুষ্ঠিত হৈছিল সিমানবাৰে আমি A+ পাবলৈ সক্ষম হৈছিলোঁ। এইবেলিও আমি আশা কৰোঁ A+ পাম। আৰু সেইকাৰণে আমি মানে দ্ৰুতগতিত আমাৰ প্ৰস্তুতি চলি আছে। ল'ৰা ছোৱালীখিনি পুৰা এক্টিভ হৈ আছে। আমি আশা কৰোঁ যে আমাৰ মানে হ'ব তাৰমানে ভাল এটা আমি ফলাফল পাম। আৰু এই চাগতে মই আমাৰ মানে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমাৰ স্থানীয় যিখিনি অভিভাৱক বা আমাৰ স্থানীয় মুৰব্বী আছে সকলোকে আমি সেইটো নিমন্ত্ৰণী ঘূৰাই আগবঢ়াইছোঁ। আৰু আমাৰ আহিবলগীয়া এতিয়া কোনে আমাৰ এক্সটাৰ্নেল লেভেলত আহে আমি গম নাপাওঁ। মানে জনেই আহক তেখেতলৈও মোৰ এডভান্স মানে স্বাগতম মই জনাইছোঁ। কালিৰ পৰা আৰম্ভ হ'ব? হয়, কালি আমাৰ আছে মানে চেল্ফ ডিভেলপমেণ্ট বুলি সমূল্যায়ন মানে সেইটো আমাৰ কালি হ'ব। আৰু আমাৰ চিডিউল মতে 12 তাৰিখ অহা শুক্ৰবাৰে আমাৰ এক্সটাৰ্নেল লেভেলত মানে ৰিভেলেশ্যন। কেনেকুৱা ছাত্ৰ ছাত্ৰী সঁহাৰি কেনেকুৱা পাইছে? আমাৰতো 100% মানে সেইদিনাখন আপোনালোকে হয়তো আহিব চাব আমাৰ ইয়াৰ পৰিৱেশটো কি পৰিৱেশ হৈ যায়। উৎসৱ মানে উৎসৱেই হৈ যাব। আৰু আমি 100% মানে অকল ছাত্ৰ ছাত্ৰীৰে নহয় অভিভাৱিকাসকলৰো 100% আমি মানে সঁহাৰি কৰিছোঁ। এনেদৰে দেখিবলৈ পোৱা গৈছে সীমাহীন ব্যস্ততা বাঢ়িছে শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত। কিয়নো যোৱাবেলি কিন্তু এইখন বিদ্যালয়ে A+ পাবলৈ সক্ষম হৈছে। আমি কিছু ইয়াৰ পৰিৱেশ দেখুৱাম। আৰু এইবুলিও আশা কৰিছে বিদ্যালয়ৰ প্ৰধান শিক্ষক নিজে আশা কৰিছে যে এইবাৰো নিশ্চয় হয়তো এইখন বিদ্যালয়ে A+ পাবলৈ সক্ষম হ'ব। আমি কিছু বিদ্যালয়ৰ পৰিৱেশ দেখুৱালোঁ। এনেদৰে কিন্তু ৰাজ্যৰ 13খনকৈ জিলাত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ হ'বলগীয়া 13খনকৈ জিলা সামৰি ল'ব। আৰু ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ যি কুমুৰী প্ৰাথমিক বিদ্যালয় 302 নং কুমুৰী প্ৰাথমিক বিদ্যালয় কিন্তু ব্যাপক প্ৰস্তুতি চলাইছে।